দিয়া 2000টো দিয়া কিয় লাগেনো তোমাক এই দাঁত খৰাব নাই দাঁতৰ বিষত থাকিব পৰা নাই দিয়া ডাক্তৰ তালৈ যাওঁ এতিয়া ডেন্টিষ্টে 2000 টকা ল'বই ন খৰাওঁতে মেলোতে আজিকালি 5000 লয় কিছুমানে খৰাই পেলাই আহি আছো বিৰাট বিষ পোকে খাইছে নেকি ইমান সোনকালে আহিলা যে ঘৰৰ ফাৰ্মাচীখনতহে ড্ৰেছিং কৰাইছো ফাৰ্মাচীত ড্ৰেছিং কৰিছে মানে দাঁত ক'ত খৰালা কুদুলি মুখত ক'ত দাঁতৰ ডক্তৰ বহে ৰবহে এই মাইকী মানুহ এজনী গৈ আছিল বাটেদি মই পাই জোকাই দিলো বেয়া নাপাবা এই পিছে গিৰিয়েকটো আহি আছিল মই গম নাপাওঁ সি আহিল নহয় একে চোচা মাৰি মই বোলো মা যদি মা এই গালখনতে মা সি হিচাপ কৰি বেচে এনেকুৱা এটা ঘোচা মাৰিছে একে লগে পোকে খোৱা দাঁত হৈ হাতত তাৰপিছতে ফাৰ্মাচীলৈ গৈছো 50 টকা লৈছে ড্ৰেছিং কৰি গুচি আহিছো তোমাৰ 2000 টকাটো বাচিলে পইচা ঘৰলৈ ঘূৰি আহিলো ভালেই হ'ল এনেকে সেই দাঁত খোৱাব লগা হ'লে কাৰোবাক জোকাই দিলেই ভাল এনাস্থেচিয়া নাই ইয়াৰ যে একে টনটনাই আছে আপোনালোকে হেৰি কৰিব এই অহাৰ 3 তাৰিখে এই 6:30 বজাত মই অধমে লিখা এখন দুখৰ কাহিনী অহিৰ বৈভৱীৰ টেলিকাষ্ট হ'ব অহিৰ বৈভৱী নামৰ এখন ধাৰাবাহিক আহি আছে ৰেঙনি টিভিত সন্ধিয়া 6:30 বজাত আৰু নিশা 9:30 বজাত পুনৰ সম্প্ৰচাৰ এতিয়া অনাথ শিশুক লৈ পেলাই বৰ দুখৰ কাহিনী চাব দেই মই এতিয়া গৰম পানী দি সেক দিওঁগৈ একো অৱস্থা নাই ৰৈ বিলালে চালেনে আমি কালি চালো সেইখন কিন্তু নোচোৱাকৈ নাথাকিব জয় জুবিন দা